হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ৰাজ্যত পুনৰ মুকলি কৰা হ'ল 40,697টা পদ। কোন কোন বিভাগত খালী হৈছে পদ চাই লওক। প্ৰথম পৰ্যায়ত মুকলি হৈ আছে তৃতীয় বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পৰ্যায় নিযুক্তি আয়োগ। ইয়াত 7,650টা পদ মুকলি হৈ আছে। চতুৰ্থ বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ। ইয়াত 5,000টা পোষ্ট মুকলি হৈ আছে। অসম লোকসেৱা আয়োগত 1208টা অৰ্থাৎ 1,208টা পোষ্ট মুকলি হৈ আছে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত 10,050টা পোষ্ট মুকলি হৈ আছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ত 9,717টা পোষ্ট মুকলি হৈ আছে। অসম অভিযন্তা সেৱা নিযুক্তি পৰিষদ তাত 343টা পোষ্ট মুকলি হৈ আছে। চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি পৰিষদ ইয়াত 490টা পোষ্ট মুকলি হৈ আছে। আৰু ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ 6,239টা পোষ্ট মুকলি হৈ আছে। টোটেল 40,697টা পোষ্ট মুকলি হৈ আছে। যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই আৰু ইয়াৰ সকলোখিনি ডিটেইলছ চোৱা নাই বা এডভাৰটাইজমেণ্ট ডিটেইলছখিনি চোৱা নাই, আপোনালোকে অতি সোনকালে চাই ল'ব। চাই পেলাই অতি সোনকালে এপ্লাই কৰিব। আৰু যদি আপোনালোকে কিবা সুধিবলগীয়া হয় নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ইয়াৰ লিংকসমূহ মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে সকলোখিনি ভিজিট কৰি চাই ল'ব যে ক'ত কিমান ভেকেঞ্চি কেনেকুৱা ধৰণত ওলাই আছে। ইয়াত মই টোটেল ভেকেঞ্চিখিনি কৈ দিলোঁ। আৰু ইয়াত যিটো মই ডিছক্ৰিপশ্যন লিংক দি থ'ম, আপোনালোকে তাত গৈ চাব পাৰিব যে কোনো বিভাগত বা কিমান এজ লিমিট বিচাৰিছে বা কোনটো পদৰ কাৰণে কিমান এজ লিমিট বিচাৰিছে বা এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, তেনেকুৱা ধৰণত সকলোখিনি আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰি চাব পাৰিব। চাওক, 40,697টা পোষ্ট মুকলি হ'ল নতুনকৈ। সেইকাৰণে আপোনালোকে যিসকলে এপ্লাই কৰা নাই এতিয়ালৈকে অতি সোনকালে এপ্লাই কৰি লওক। এতিয়া ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ প্ৰতিদিনে পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।